ঘৰৰ ওচৰৰে জানৰ বিয়া, ৰাজীৱ হাজৰিকাৰ বিয়া, শুভেচ্ছা থাকিল তালৈ বৈবাহিক জীৱনলৈ। সৰু ব্লগ এটা বনাই দিছোঁ, আহক আমি সকলোৱে চাওঁ, উপভোগ কৰোঁ আৰু সকলোকে বিয়াৰ মাজলৈ লৈ যাওঁ। বিয়াৰ বতৰ যেতিয়া আমি এতিয়া ব্লগ হিচাপে বহুবোৰ বিয়া আহি আছে, ময়ো এটি ব্লগ দিছোঁ, আপোনালোকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া আমি বিবাহ মণ্ডপৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। মানুহজনী কাষৰ পৰা আঁতৰ নোহোৱাই হ'লে যে কেলে ভাল লাগিছে ন, মেকআপত আহিছে যে ন। ক'ত গ'ল মানুহজনী? সাগৰৰ ছোৱালী দৌৰে মাৰি যিটো আহিছ এইটো কি লাগি ওলমি গ'ল বেঙেনা। সন্ধিয়া আহিব। দৰা খুৰাওক গ'ল আৰু ভালে কুশলে গ'ল আৰু বিয়া যোৱা নাই, শেষ হোৱা নাই, বিয়া চলি আছে আৰু আচ্ছা আচ্ছা এনেকে চলি থাকিব। ৰাইজৰ আশীৰ্বাদত আমি এনেকে কৰি আছো। ঠিক আছে ঠিক আছে, ৰাইজৰ আশীৰ্বাদটো আমাৰ লাগে। ৰাইজৰ পদধূলা পাই আজি বৰ ভাল লাগিছে। ভাল লাগিছে হওক তেওঁ বিয়াখন তাৰমানে বহুত ডাঙৰ কথা, এনেকুৱা ধুনীয়াকৈ বিয়াখন পাৰ কৰোৱাটো আৰু ৰাইজে ভাল পাইছে, খোৱা বোৱা ভাল পাইছে ন। এতিয়া গম পোৱা নাই, ভাল পাইছে সেইটোৱে লাগে, ভাল পোৱাটোৱে লাগে। আয়োজন কৰিছোঁ তেনেকৈ, কিন্তু ভাল পোৱাটোহে লাগে দেই। কৃষ্ণ কৃষ্ণ বাৰু অপুৰখন কেতিয়ালৈ পাতিম আৰু বেছি দিন নাই আৰু। নলবাৰীত গৈ বিয়া পাতি কেনেকুৱা লাগে? বিয়া মানে কি ক'বা, মানে মই এনেকুৱা এখন বিয়া মই দেখা নাই। নলবাৰীত মানে বিশ্বনাথ চাৰিআলিৰ পৰা তালৈ 300 কিলোমিটাৰ, আপ ডাউন 100 কিলোমিটাৰ। বামদিনা মোক কৈ আছে যে নলবাৰীত আৰু বেছি দিন নাই, 40 কিলোমিটাৰমান হ'ব। কিন্তু মই গৈ বামদিনাখন আৰু অকণমান দূৰ, মোক কৈছে আৰু অকণমান দূৰ। ধেই ক'ত পৌঁছালি তই বোলো, দেলহি পৌঁছালি নে নিউ দিল্লী পৌঁছালি নে আৰু মই কৈছোঁ মই জীৱনত আৰু নাহোঁ দেই, মোৰ একদম ভৰি ফুলি গৈছে। হ'লেও ভাল লাগিল আৰু তাৰ ব্যৱহাৰ ভাল লাগে, মানে ভকতসকলক ভাল লাগে। তেখেতসকলে কৈছে আপোনালোকৰ সংঘৰ মানে এইখিনি বৰ ধুনীয়া লাগে। ভাগৰ